নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলো ইয়াত আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট মানে ভেকেঞ্চি পদ মুকলি কৰি দিলে ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব শিক্ষাগত যিটো অৰ্হতা বয়সৰ সময়সীমা গোটেইখিনি কৈ দিম ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব ইয়াত আবেদন কেনেদৰে কৰিব লাগিব লগতে সেইটো কৈ দিম ইয়াত আধাৰ অপাৰেটৰ ভেকেঞ্চি হয় ইয়াত কি আছিল ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 নোটিফিকেশ্যন আউট ফৰ কি আছিল আধাৰ অপাৰেটৰ পোষ্ট ভেকেঞ্চি ইয়াত মেনশ্যন কৰি দিয়া আছে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 যিটো আছে 2026 নোটিফিকেশ্যন আউট ইয়াত সুপাৰভাইজাৰ পোষ্ট ভেকেঞ্চি ডিটেইলছ ইয়াত মেনশ্যন কৰি দিয়া আছে অৰ্গানাইজেশ্যন যিটো নেম হয় ইউনিক আইডেন্টিফিকেশন অফ ইন্ডিয়া ইয়াত চাব পাৰে পোষ্ট নেমটো আধাৰ অপাৰেটৰ বাই সুপাৰভাইজাৰ কি আছিল পোষ্ট ইয়াত মুকলি কৰিছে ইয়াত চাব পাৰে নাম্বাৰ অফ পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া নাই ষ্টাৰ্টিং যিটো ডেট হয় এপ্ৰিলৰ 2 তাৰিখৰ পৰা কি আছিল অলৰেডি ষ্টাৰ্ট হৈছে আৰু যিটো লাষ্ট ডেট হয় কি আছিল মে মাহৰ কি আছিল 20 তাৰিখৰ এইটো লাষ্ট ডেট হয় তাৰপিছত ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট 2026 যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে 10 পাছ 12 পাছ আৰু লগতে যদি আইটি আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব জাষ্ট যদি কি আছে 10 পাছ কৰিছে 12 পাছ কৰিছে লগতে যদি গ্ৰেজুৱেট আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ যিটো এজ লিমিট হয় এজ লিমিট ইয়াত মেনশ্যন কৰি দিয়া আছে 18 পৰা কি আছে 18 পৰা ইয়াত মেনশ্যন কৰিছে এপ্লিকেশ্যন এজ মিনিমাম কি আছে 18 পৰা মেক্সিমাম নো লিমিটেড ইয়াত কোনো লিমিট নাই 18 পৰা ষ্টাৰ্ট হ'ব 18 পৰা 40 বা 45 অথবা কি আছিল 50 যদি আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব তথাপিও মই এইটো কৈ দিলো তথাপি ইয়াত কি আছিল নো লিমিট ইয়াত কোনো লিমিট নাই 18 যদি হৈছে তেনেহ'লে এই পোষ্টত আবেদন কৰি দিয়ে আবেদন কৰিব পাৰিব আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে ওবিসি এসটি এসসিৰ কাৰণে কি আছিল সকলোৰ কাৰণে কি আছিল 18 বছৰৰ পৰা হেতু অলৰেডি ষ্টাৰ্ট আৰু কি আছিল যদি ইয়াত এসসি এসটি ক্যান্ডিডেট আছে ওবিসি আছে তেনেহ'লে কি আছিল ইয়াত কি আছিল এজ ৰিলেক্সেশ্যন আছে ইয়াত কোনো লিমিট নাই কি আছে যাৰ 40 45 আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব আৰু আধাৰ সুপাৰভাইজাৰ যিটো ভেকেন্সি ডিটেইল ইয়াত মেনশ্যন কৰি দি আছে আধাৰ অপাৰেটৰ সুপাৰভাইজাৰ ইয়াত কি আছিল আধাৰ অপাৰেটৰ আৰু সুপাৰভাইজাৰ ভেকেন্সি ইয়াত চাব পাৰে হু কেন এপ্লাই ফৰ দি আধাৰ সুপাৰভাইজাৰ ভেকেন্সি কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব অল ইণ্ডিয়া জব হয় ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব কিয়নো অল ইণ্ডিয়া জব হয় ইয়াত চাব পাৰে মেল এণ্ড ফিমেল বথ মেল এণ্ড ফিমেল ল'ৰা আৰু ছোৱালী সকলোৱে ইয়াত আবেদন কৰিব পাৰিব পুৰুষ আৰু মহিলা ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট 2026 এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত জেনাৰেল ওবিসি ইডব্লিউএছ ৰ কাৰণে কি আছিল একো ফিজ দিব নালাগে এসসি এসটি কাৰণে কি আছিল একো ইয়াত ফিজ দিব নালাগে ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে তাৰপিছত ইয়াত চাব পাৰে সিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত আধাৰ সুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্টৰ যিটো সিলেকশ্যন প্ৰচেছ ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত কোনো ধৰণৰ এক্সাম নহয় ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহয় ইয়াত মেৰিট লিষ্ট দিব নো ইণ্টাৰভিউ নো এক্সাম ইয়াত মেৰিট লিষ্ট দিব ফাইনেল মেৰিট লিষ্ট ইয়াত মেৰিট লিষ্ট দিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত কি আছে ফাইনেল মেৰিট লিষ্ট দিব তাৰপিছত ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 যিটো ইয়াত কি আছিল ডকুমেণ্ট কি কি লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে ফটো এণ্ড সিগনেচাৰ লাগিব লাইট কালাৰ বেকগ্ৰাউণ্ডৰ ফটো এডুকেশ্যন চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট আৰু ডোমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড এইটো লাগিব তাৰপিছত ইয়াত চাব পাৰে আধাৰ সুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট অনলাইন যিটো এপ্লিকেশ্যন যিটো ফৰ্ম ইয়াত কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত ষ্টেপ বাই ষ্টেপ কি আছিল কৈ দিয়া আছে কেনেদৰে আবেদন কৰিব ইয়াত কি আছিল দেন গো টু দ্য ৰিক্ৰুটমেণ্ট সেকশ্যন নাও ৱাজ দ্য অফিচিয়েল নোটিফিকেশ্যন নেক্সট ৰিড অল দ্য ডিটেইলছ ভেৰি ক্লিয়াৰলি তাৰপিছত নাও ষ্টাৰ্ট ফিল অল ইয়ৰ ৰিক্ৰুট ডিটেইলছ ইয়াত সকলো ডিটেইলছ দিব কৈছে কেনেদৰে মানে আবেদন কৰিব লাগিব সেই প্ৰচেছটো ইয়াত দেখুৱাই দিছে আপোনালোকে যে ফাৰ্ষ্ট টাইম কাৰণে মোৰ ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো জব ইনফৰমেশ্যন সকলো ধৰণৰ ভিডিঅ' ইয়াত দিয়া হয় আপোনালোকৰ সুবিধাৰ কাৰণে সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত চাব পাৰে ইয়াত যিটো লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে লিংকবিলাক কি আছিল মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে লিংকটো